কথা প্ৰসংগত আপোনাৰ এটা শব্দক লৈ এটি সম্প্ৰদায় আচলতে আপোনাক উভতি ধৰা পৰিলক্ষিত এই ক্ষেত্ৰত আপুনি কি মন্তব্য কৰিব? হয়, সেইটো আমাৰ বিশেষ কৰি মাৰোৱাৰী সমাজৰ পৰা সমাজৰ নাম লৈ ফালে কংগ্ৰেছৰ স্পক্স পাৰ্চন আপোনাৰ গৌৰৱ সোমানী তেখেতে এটা বিবৃতি দিছে বা মিডিয়াত কৈছে যে মাৰোৱাৰী সাৰৱাৰী মই যেটো উল্লেখ কৰিছিলো এই সাৰৱাৰী শব্দটো মাৰোৱাৰী সমাজখনক অপমান কৰা হৈছে। একচুয়ালি কথাটো তেনেকুৱা একো নাছিলে, কথা প্ৰসংগত কওঁতে মই অনুৰূপ শব্দ হিচাপে মুখৰ পৰা ওলাই গৈছিল যে মাৰোৱাৰী সাৰৱাৰী অসমীয়া টকমীয়া বড়ো সৰো যদি খোৱা লোৱাৰ কথা কয় ভাত চাত আঞ্জা তাঞ্জা মটৰ চটৰ এনেকুৱা ধৰণৰ আমাৰ শব্দ মুখৰ পৰা অটোমেটিক ওলাই যায় আৰু এইটো গ্ৰামাটিকেলি সেই বস্তুটো অনুৰূপ শব্দ বুলি কয় অসমীয়াত। গতিকে ইয়াত কোনো কাকো বেয়া বুলি কোৱাৰ কোনো কথা নাথাকে। সেই শব্দখন আগৰ শব্দৰ লগত জড়িত হৈ ফালে অকণমান বহল এটা মিনিং বুজায়। তো মাৰোৱাৰী সাৰৱাৰী মানে মাৰোৱাৰী নিচিনা, মাৰোৱাৰী লেখীয়া বা মাৰোৱাৰী সকল তেনেকুৱা ধৰণৰ। যদি মই ভাত চাত নাখাওঁ বুলি কয়, ভাতৰ লগতে মোক যদি মাছ মাংস দিছে সিটোও মই নাখাওঁ, ৰুটি দিব খুজিলেও মই নাখাওঁ, কাৰণ সময় নাই, ভাত চাত নালাগে আৰু তাৰমানে যিকোনো ভাত টাইপ জাতীয় বস্তু নালাগে, ভাত চাত মানে তেনেকুৱা ধৰণৰ আমাৰ প্ৰয়োগ হয়। মই নাজানো তেখেত আপোনাৰ মই অৱশ্যে ব্যক্তিগত মোৰ চিনাকি নাই, যিটো গৌৰৱ সোমানীয়া মানে মাৰোৱাৰী হৈ ফালে তেখেতে যিটো কথা কৈছে তেওঁ নতুনকৈ অসমত আহিছে না কেতিয়াৰ পৰা আছে, আৰু যদি তেওঁ মানে অসমৰে মানুহ হয় মই ভাবো ইমান ৬০০০ বছৰ থাকি আহা ইয়াৰ জেনেৰেশ্যনটোৱে অসমীয়া ভাষা অসমীয়া শব্দ প্ৰয়োগ অসমীয়া গ্ৰামাৰ বিষয়ে নিশ্চয় জানিব লাগে, নাজানাটো দুৰ্ভাগ্য। আৰু সেইটো আমাৰ অসমীয়াৰ কাৰণেও এটা সংকটজনক পৰিৱেশ বুলি মই ভাবো। যদি আমি আমাৰ ভাষাৰে যদি আমি কথা ক'ব নোৱাৰো, ইয়াত যদি অসমীয়া ভাষাতে কোনোবা বেলেগ অসমীয়া বুজি নোপোৱা মানুহে যদি অসমীয়া শব্দ ব্যৱহাৰটো বেয়া বুলি কৈ ফালে অসমীয়া মানুহক যদি অসমীয়া ভাষা কোৱাৰ কাৰণে যদি ক্ষমা বিচাৰিবৰ কাৰণে মানে দাবী জনাব পাৰে, তেতিয়া অসমখনত অসমীয়া ভাষাৰ কি মূল্য থাকিব? গতিকে মই ক'লেতো নামানিব মই স্পিকাৰ। মই ভাবো এই বিষয়ত অসমত ভাষাবিদসকলে নিশ্চয় চৰ্চা কৰিব যে মাৰোৱাৰীৰ লগত মাৰোৱাৰী সাৰৱাৰী কোৱাটো কিমান মানে বেয়া কথা, বেয়া ব্যাখ্যা। কিন্তু অসমত অসমীয়া মানুহৰ কাৰণে অসমৰ বসবাস কৰা প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে অনুৰূপ শব্দ প্ৰয়োগত কোনো তেনেকুৱা ধৰণৰ এই শব্দৰ দ্বাৰা বেয়া কাকবা মানে আপোনাৰ কৈছে বা বিৱৰণী দিছে বুলি সেইটো মানে নুবুজে। অনুৰূপটো এটা শব্দ বা এটা বাক্যটো আৰু বেছি সুন্দৰতাকৈ বুজাৱাহে হয়। গতিকে মই ভাবো নিশ্চয় মানে তেওঁ যদি নাজানে এতিয়া জানি ল'ব এই বিষয়ত। গতিকে মোৰ মাৰোৱাৰী সমাজৰ মানে যদি তেওঁলোকৰ সমাজখনক মই দুখ দিছো, তো তথাপিও মই এজন অসমৰ স্পিকাৰ, মই অসমীয়া মানুহৰ প্ৰতিনিধি, মই তেওঁলোকৰ পৰা ক্ষমা বিচাৰিছো। কাৰণ মোৰ মাতৃভাষা মোৰ মানে শব্দ প্ৰয়োগে যদি কাকবা দুখ দিছে তেতিয়া নিশ্চয় ইয়াৰ কাৰণে মোৰ জাতিটোৱে কেতিয়াও মানে ইয়াৰ কাৰণে কথা শুনিব নালাগে। মই বিশ্বজিৎ দৈমাৰী স্পিকাৰ হোৱাৰ কাৰণে আৰু এজন স্পিকাৰ হৈ ফালে অসমীয়া মাতৃভাষাত এই শব্দ যিটো আমাৰ পৰম্পৰাগতভাৱে আমাৰ যিটো মানে গ্ৰামাৰটো পিছত ভাষাটো আগত, গ্ৰামাৰত অসমীয়া ভাষা সেইটো কিয় হয় সেইটো বুজোৱাহে আছে অনুৰূপ শব্দটো। কিন্তু প্ৰত্যেকটা কথাত আমি জোৰ দিব লাগিলে তেনেকুৱা শব্দ প্ৰয়োগ কৰোঁ, উপায়টো নাই। তাতে যদি কোনোবা সমাজখনে যদি মানে কি কয় আঘাত পায় তেতিয়াতো ডেফিনেটলি উপায়টো নাই আৰু। তো এতিয়া কথাটো হ'ল আমি ইয়াতে আছো, ইয়াৰ ভাষাই কথা পাই আছো মানে কৈ আছো, ইয়াৰ ভাষাটো ব্যৱহাৰ ক্ষেত্ৰত কোনোবা যদি কোনটোবা নিজৰ ভাষা নিজৰ জাতিৰ ভাষাত যদি বেয়া শব্দ বুলি ভাবে, যেনেকৈ বহুত জাতিৰ বহুত ভাষাৰ শব্দ তেনেকুৱা আছে যিটো অসমীয়াত এই শব্দটো ভাল অৰ্থ নুবুজায়, কিন্তু সেই শব্দ অসমীয়াৰ নহয় বেলেগৰহে। গতিকে তাততো অসমীয়া মানুহে ক'বলগীয়া একো নাথাকে। ইংলিছ হিন্দী বা মাৰোৱাৰীটো থাকিব বিভিন্ন শব্দ, যিটো শব্দ অসমীয়া ক্ষেত্ৰত যদি ব্যৱহাৰ কৰে সেইটো অশ্লীল হ'ব। আৰু যদি
তেওঁলোকৰ ভাষা যদি ইয়াত ধুনীয়া মিনিং হয় তেতিয়া সেইটো একো বেয়া নহয়। গতিকে ভাষা নিজৰ নিজৰ কিবাৰ কথা। গতিকে এই অসমীয়া ভাষা অসমীয়া শব্দটো যদি কোনোবা জাতিৰ তাত কিবা এটা যদি বেয়া ধৰণৰ যদি অৰ্থ বুজাইছে সেইটোতো মই নাজানো, কাৰণ মই মাৰৱাৰী ভাষা মই নাজানো।